ওকে সো আজি আমি এইটো ক্লাছত সলভ কৰিম 4.2 এক্সাৰসাইজৰ কুৱেশ্যন নম্বৰ 11 ওকে এইটো প্ৰশ্নটো অলপমান দীঘল দিয়া আছে আৰু প্ৰশ্ন 2-3টা আছে তলত 1 2 3 আৰু ইয়াৰ পিছতো এটা আছে থাকে হয় এইটো 4 চাৰিটা প্ৰশ্ন দিয়া আছে তো এই প্ৰশ্নবোৰ আজি আমি সলভ কৰিম ওকে ওকে তো প্ৰথমতে আমি প্ৰশ্নটো পঢ়ি লওঁ কি বুলি কৈছে এজন বাগিচাৰ নক্সা কৰোঁতাই চিত্ৰত দেখুওৱা ধৰণে আয়তাকাৰ ঘাঁহনি এখনৰ পৰিকল্পনা কৰিছে যাৰ চাৰিওফালে এটা খোজকাঢ়ি যোৱা পথেৰে আগুৰি আছে ওকে তো এইটো হৈ গ'ল আমাৰ ঘাঁহনি আৰু ইয়াৰ চাৰিওফালে আমাৰ কি আছে খোজকাঢ়া পথ ওকে এতিয়া এইটো আমি চাব পাৰোঁ ইয়াত এইটো যেটো আমাৰ মাজৰ অংশখিনি আছে এইটো হৈ গ'ল আমাৰ ঘাঁহনি আৰু এইটো হৈ গ'ল আমাৰ পথ ইয়াত যদি আমি চাওঁ ইয়াৰ যেটো বহলটো দিয়া আছে পথটোৰ বহল বা আমি প্ৰস্থ বুলি ক'ব পাৰোঁ ইয়াক দিয়া আছে x ওকে এইটো প্ৰশ্নত কৈ দিছে এইটো যদি আমি চাওঁ আৰু এইটো হৈ গ'ল আমাৰ ইয়াৰ পৰা ইয়াৰ ঘাঁহনিৰ কি হয় এইটো দিক ওকে 12 মিটাৰ দিয়া আছে আৰু ইয়াৰ পৰা ইয়ালৈকে ঘাঁহনিৰ কি দিয়া আছে প্ৰস্থ দিয়া আছে 10 মিটাৰ ওকে আৰু এটা আমি প্ৰশ্নটো পঢ়ো কি বুলি কৈছে ইয়াত কৈছে ঘাঁহনিডৰা আৰু খোজকঢ়া পথটোৰ মুঠ কালি কিমান দিয়া আছে 360 বৰ্গ মিটাৰ টোটেল মানে এইটো পথ আৰু ঘাঁহনিডৰা এইখিনি আমি যে চাওঁ এইটো গোটেই এটা কি আছে আয়তাকাৰ হৈছে নহয় জানো ইয়াৰ পৰা ইয়ালৈকে এনেকৈ গোটেইখিনি আমি যদি চাওঁ এইটো আয়তাকাৰ এটা এৰিয়া হয় তো এই এৰিয়াখিনি টোটেল আমাক ঘাঁহনি আৰু পথ টোটেল দিয়া আছে 360 বৰ্গ মিটাৰ এতিয়া আমাক কৈছে ঘাঁহনিডৰাৰ চাৰিওফালে খোজকঢ়া পথটোৰ বহল একে ওকে তো ইয়াৰ পথটো যেটো আছে তাৰ বহলটো x হ'ব মানে x আমি যদি x ধৰো x হ'ব 5 ধৰিলে 5 হ'ব ওকে তো গোটেইফালে একে এটা কৈছে ঘাঁহনিডৰা যোগ দিয়া আছে 12 মিটাৰ * 10 মিটাৰ মানে 12 মিটাৰটো হৈ গ'ল দিক আৰু 10 মিটাৰটো হৈ গ'ল প্ৰস্থ মানে দেখালোৱে এটা আমাক কি কৈছে ওপৰত দিয়া তথ্যৰ পৰা তলৰ প্ৰশ্নকেইটা উত্তৰ দিয়া সো এটা আমি প্ৰশ্ন 1 নম্বৰটো যদি পঢ়ো কি বুলি কৈছে খোজকঢ়া পথটোৰ বহল x মিটাৰ বুলি ধৰিব দিছে ওকে তো যদি আমি পথটোৰ বহল x মিটাৰ বুলি ধৰো তেন্তে খোজকঢ়া পথটোৰ মুঠ কালি প্ৰতিনিধিত্ব কৰা এটা দ্বিঘাত সমীকৰণ গঠন কৰা ওকে ইয়াত কি বুলি বলিছে আমাক এই যেটো ঘাঁহনি থকা এৰিয়াটো আছে ঘাঁহ থকা এৰিয়াটো আৰু এইটো যেটো আমাৰ কি হয় পথ আছে তাৰ টোটেল কালি ওকে ঘাঁহনিডৰা আৰু খোজকঢ়া পথটোৰ মুঠ কালি প্ৰতিনিধিত্ব কৰা দ্বিঘাত সমীকৰণটো গঠন কৰা আমি টোটেল ল'ব লাগে ঘাঁহনিডৰা আৰু পথটোৰ মুঠ কালি সো ইয়াৰ প্ৰথমতে আমি দিক আৰু প্ৰস্থ উলাই ল'ব লাগিব টোটেল যদি আমি চাওঁ ইয়াৰ পৰা ইয়ালৈকে কিমান দিয়া আছে 12 নহয় জানো এটা খুফালে আমি যদি চাওঁ ইয়াটো আছে x আৰু ইফালেও আছে x মানে 12 লগত কি হ'ব প্ৰথম ইফালে লেফট সাইডৰ x প্লাস মাজৰ 12 আৰু খুফালৰ x মানে x মিলি 2x হ'ব মানে 2x + 12 এটো হৈ গ'ল আমাৰ টোটেল যেটো আমাৰ নক্সা আছে বা যেটো আমাৰ ঘাঁহনিডৰা আৰু পথ আছে তাৰ টোটেল আমি যদি একেলগে চাওঁ তেতিয়া একেলগে চালে ইয়াৰ দিকটো কিমান হ'ব নক্সাটোৰ দিক মই এটো নক্সা বুলি ক'ম তো নক্সাটোৰ দিক সম্পূৰ্ণ নক্সাটোৰ দিক হৈ গ'ল আমাৰ 2x + 12 ওকে আৰু ইফালে যদি আমি চাওঁ বহলটো বা প্ৰস্থটো যদি আমি চাওঁ টোটেল মাজৰ আছে 10 আৰু ওপৰ ফালে x হ'ব আৰু তল ফালে x হ'ব মানে ওপৰৰ x প্লাস মাজৰ 10 আৰু তলৰ x তো টোটেল মিলি আমাৰ কিমান হ'ব এটো হ'ব আমাৰ 2x কি হ'ব + 10 এটো হৈ গ'ল আমাৰ বহলটো ওকে সম্পূৰ্ণ নক্সাটোৰ কি হ'ব বহল বা প্ৰস্থ এটো হৈ গ'ল আমাৰ দিক 2x + 12 আৰু এটো হৈ গ'ল আমাৰ প্ৰস্থ ওকে তো এতিয়া আমি এই দিক আৰু প্ৰস্থ পূৰণ কৰিলে আমি কি পাওঁ কালি পাওঁ আৰু কালিটো কোনটো হয় এটো হয় ওকে সিম্পল ওকে সো এটা মই কি লিখিলো প্ৰথমতে লিখিলো দিয়া আছে ঘাঁহনিডৰাৰ জুখ আমাক কিমান দিছিল 10 মিটাৰ * 12 মিটাৰ * 10 মিটাৰ হয়নে এটা আমাক দিয়া আছিল এইটো 12 মিটাৰ * 10 মিটাৰ এইটো লিখিলো তাৰ পিছত আকৌ মই লিখিলো ঘাঁহনিডৰা আৰু পথটোৰ মুঠ কালি আমাক মুঠ কালি দিয়া আছে কিমান 360 মিটাৰ স্কয়াৰ হয়নে হেতু আমাক দিয়া আছে এইটো 360 মিটাৰ স্কয়াৰ তাৰ পাছত 1 নম্বৰ আমাক কৈছিলে x বুলি ধৰিব দিছিলে পথটোৰ প্ৰস্থ বা বহল তো জুখ খোজকঢ়া পথটোৰ প্ৰস্থ যদি আমি x মিটাৰ হলে সম্পূৰ্ণ নক্সাটোৰ দিক কিমান হ'ব 12 + 2x এটো মই বুজালো কাৰণ ইয়াৰ লগে মাজৰ এইখিনি এৰিয়ালৈকে 12 আছে ইফালে x আৰু ইফালে x তো সম্পূৰ্ণ আমাৰ যেটো দিক আছে দিকটো কিমান হ'ব 12 + কিমান হ'ব 2x ওকে বা 2x + 12 এনেকৈ আমাৰ প্ৰস্থটো যদি আমি চাওঁ এইটো মাজৰ এৰিয়াখিনি হৈ গ'ল 10 তো ওপৰৰ x আৰু তলৰ x এটো মিলি আমাৰ কিমান হ'ব 10 + কিমান হ'ব 2x এটো হৈ গ'ল আমাৰ কি হয় বহলটো ওকে তো এটো মই লিখিছো দিকটো লিখিলো মই 12 + 2x আৰু প্ৰস্থ কিমান লিখিলো আমি 10 + 2x ওকে তো এটাকে কি হ'ব যদি আমি চাওঁ এখিনি এই টোটেল নক্সাটোৱে কি বুজাইছে এটো বুজাইছে পুৰা খোজকঢ়া পথ আৰু ঘাঁহনিডৰাৰ অংশ নহয় জানো বা কালি তো এটাকে আমি কি ক'ব পাৰো খোজকঢ়া পথ আৰু ঘাঁহনিডৰাৰ মুঠ কালি কিমান হ'ব যেটো আমাৰ আয়ত আছিল আয়তৰ কি হয় ইয়াৰ দিক আৰু প্ৰস্থৰ কি হয় পূৰণফল নহয় জানো তো এটো মই ক'ব পাৰো এটাকে
ঘাঁহনিডৰা আৰু খোজকঢ়া পথটোৰ মুঠ কালি কিমান 360 ওকে তো ইয়াৰ পৰা আমি কি লিখিব পাৰোঁ ঘাঁহনিডৰাৰ ইয়াত যদি আমি চাওঁ খোজকঢ়া পথটোৰ কালি কি দিগ পূৰণ প্ৰস্থ ইয়াত যদি আমি চাওঁ দিগ মানে আমাৰ কিমান হৈ গ'ল 12 + 2x আৰু প্ৰস্থ আমাৰ কিমান আছে 10 + কিমান হ'ব 2x তো এইখিনি গোটেই যদি আমি পূৰণ কৰি কিমান হ'ব 360 হ'ব কাৰণ আমি জানো আয়তৰ কালি কি হয় আয়তৰ কালি আমাৰ হয় দিগ পূৰণ প্ৰস্থ l * কি হয় b যদি l টো দিগ বুজায় আৰু b টো যদি প্ৰস্থ বুজায় তেন্তে আমাৰ কালি হ'ব দিগ পূৰণ প্ৰস্থ অৰ্থাৎ l * b তো এটো আমি কৰিছোঁ এটো হৈ গ'ল আমাৰ দিগ এটো হৈ গ'ল প্ৰস্থ তো এই দুটা পূৰণ কৰিলে কিমান হ'ব 360 হ'ব কাৰণ আমাক টোটেল কালিটো 360 দিয়া আছে তো এটা আমি এটো পূৰণ কৰিব লাগিব এটা ভাগ কৰিম এটো 12 টো প্ৰথমতে 12 টো আমি 10 + 2x লগত পূৰণ হ'ব আকৌ ইফালে প্লাস 2x আছে বা 2x আছে এইটো আমাৰ কাৰ লগত পূৰণ হ'ব এইটোৱে 10 + 2x লগত পূৰণ হ'ব আৰু সোঁফালে আছে আমাৰ কিমান 360 ওকে সো এতিয়া আমি ইয়াত পূৰণ কৰিম এইটো হ'ব আমাৰ 10 * 12 তো হৈ যাব 120 ইফালে 12 * 2 = 24 24x হ'ব আৰু এটো হৈ গ'ল প্লাস এটো ইয়াত পূৰণ হ'ব এটো 10 * 2 = 20 তো 20 ইয়াৰ লগত x আছে তো x ও থাকিব প্লাস এটো হ'ব 2 * 2 = 4 আৰু ইয়াৰ লগত x আছে x দুটা পূৰণ হ'ব x² হ'ব ওকে তো এটো আকৌ খুফলে আমাৰ আছে 360 তো গোটেইখিনি মই লেফট সাইডে লৈ আহোঁ হাইয়েস্ট পাৱাৰ থাকাটো ইফালে আগত লিখো তো 4x² টো সবতকৈ বেছি পাৱাৰ আছে তো আগত লিখিলো পিছত এইটো x থকা হয় এইটো x থকা হয় মানে দুটা যোগ কৰি পাৰিম 24 আৰু 20 তো হ'ব আমাৰ 44x আৰু যদি আমি চাওঁ সংখ্যা এর আমার আছে 120 আছে আর সোঁফালে 360 আছে এফালে বাওফালে লৈ আহিলে -360 হ'ব ওকে সোঁফালে পজিটিভ আছিল বাওফালে আহিলে নেগেটিভ তো এইটো আমি 4x² লিখিব পাৰোঁ প্লাস এইটো হৈ গ'ল আমাৰ 44x এইটো এটা প্লাস আৰু এটা মাইনাস থাকিলে সদায় মাইনাস কৰিব লাগে 360 ৰ পৰা 100 গলে থাকিব আমাৰ 260 260 ৰ পৰা যদি আকৌ 20 বিয়োগ কৰোঁ তেতিয়া আমাৰ থাকিব 240 তো এইটো হৈ যাব আমাৰ 240 ওকে এতিয়া আমি যদি ইয়াত চাওঁ ইয়াকো 4ৰে হৰণ যায় ইয়াকো 4ৰে যায় ইয়াকো 6 * 4 = 24 যায় তো আমি যেহেতু গোটেইখিনি পদক 4ৰে হৰণ যায় তো আমি 4ৰে হৰণ কৰি দিম তেতিয়া আমাৰ কি হ'ব সমীকৰণটো অলপ সৰু হৈ যাব তো এইটো হ'ব আমাৰ x² থাকি যাব 4ৰে হৰণ কৰিলে 4টো কাটি গ'ল এইটো 4ৰে হৰণ কৰিলে 11 * 4 = 44 তো 11x মাইনাস এইটো 4ৰে কৰিলে 6 * 4 = 24 তো 6 থাকিব এটা 0 আছে তো 0 থাকিব 60 = 0 তো এইটো হৈ গ'ল আমাৰ নিৰ্ণয় সমীকৰণ ওকে তো এইটো আমাৰ সমীকৰণটো বনাব দিছিল তো এইটো হৈ গ'ল আমাৰ 1 নম্বৰৰ সমাধান ইয়াৰ পিছত যদি আমি চাওঁ 2 নম্বৰ প্ৰশ্নটো 2 নম্বৰ প্ৰশ্ন আমাক কৈছে খোজ কৰা পথটোৰ বহল x তো এইটো আগৰ কথা x বুলি ধৰিব দিছে নিৰ্ণয় কৰিবলৈ দিশাৰ সমীকৰণটো সমাধান কৰা তো আমাক এই যেটো সমীকৰণ দিয়া আছে এই সমীকৰণটো আমাক সমাধান কৰিব দিছে তো 2 নম্বৰৰ এনসাৰৰ পৰা সলভ হ'ব তো আমাৰ সমীকৰণটো আছে x² + 11x - 60 সমান কি হয় 0 তো ইয়াৰ আমাৰ x² ৰ সহগ কি আছে 1 ইকো নাই মানে 1 আৰু শেষত ধ্ৰুবক 60 আছে তো 1 আৰু 60 পূৰণ কৰিব লাগে 1 আৰু 60 পূৰণ কৰিলে আমাৰ কিমান হ'ব 60 হ'ব অৰ্থাৎ 60 টো আমি কি কৰিব লাগিব ইয়াৰ ভাঙি ইয়াৰ যিবিলাক উৎপাদক আছে উৎপাদকবিলাক যোগ বিয়োগ কৰি আমি মাজৰ যেটো 11 আছে 11 টো আমি বনাব লাগিব মাজৰ পটটো আমি ভাঙি পেলাই এনসাৰ ওলাও নহয় জানো সো ইয়াত যদি আমি চাই বিয়োগ চিন আছে তো বিয়োগ কৰি 11 বনাব লাগিব তো প্ৰথমতে 60 মই ভাঙি দিওঁ 2 ৰে যাব 30 বাৰ আকৌ যদি মই 2 ৰে কৰোঁ 2 ৰে 15 * 2 = 29 আকৌ 3 ৰে কৰিলে কিমান বাৰ 15 বাৰ ওকে 5 * 3 = 15 2 * 2 = 4 ওকে তো 2 * 2 = 4 হ'ব আৰু 5 * 3 = 15 আকৌ যদি মই 15 পৰা 4 বিয়োগ কৰোঁ তেতিয়া কিমান হ'ব 11 হ'ব তো হৈ আছে তো আমি লিখিব পাৰিম এইটো 15 - 4 ওকে সো এইটো হৈ যাব আমাৰ x² আৰু 11 টো মই লিখিব পাৰিম 15 - 4 আৰু ইয়াত x আছে লগত তো x দিব লাগিব -60 সমান কিমান হ'ব 0 হ'ব ওকে সো x² মানটো x² হ'ব এটো 15 * x হ'ব কিমান হ'ব 15x যদি এনেকৈ ব্ৰেকেটৰ বাহিৰত যিকোনো সংখ্যা থাকে এটো ব্ৰেকেটৰ ভিতৰত থকা গোটেইখিনি পদ লগত পূৰণ হয় এফালে মাইনাস আছে যেটো 4 * x কিমান হ'ব 4x আৰু -60 কিমান হ'ব সমান 0 ওকে তো চাৰিটা ভাগল ইয়াৰ পৰা আৰু ইয়াৰ পৰা আমি কমন ল'ব লাগিব তো এই দুটা ভাগৰ পৰা আমি যদি চাওঁ x মিলি আছে তো ইয়াত x থাকি যাব আৰু ইয়াত থাকি যাব আমাৰ 15 ইয়াত যদি চাওঁ মাইনাস প্ৰথমটো মাইনাস কমন আহিল আৰু ইয়াতো 4 আছে ইয়াতো 4 আছে কাৰণ 15 * 4 = 60 হয় তো x থাকিব প্লাস কিমান হ'ব 15 আৰু এটো কিয় প্লাস হল কাৰণ মাইনাসটো কমন গুচি গ'ল ওকে তো এটো আমাৰ মিলি আছে x + 15 ইয়াতো x + 15 যেটো মিলি আছে এটো আমি এবাৰ লিখিম x + 15 বাকি আমাৰ ইফালে থাকি যাব x - 4 তো x - 4 সমান 0 ওকে সো এটা আমি এটো দুভাগ কৰিব লাগিব যেহেতু দুটা ব্ৰেকেট আহি গ'ল তো x + 15 সমান 0 or বা আমি পাৰ লিখিব পাৰো x - 4 সমান কিমান হ'ব 0 তো ইয়াৰ পৰা যদি আমি চাওঁ x = মাইনাস কিমান হ'ব 15 হ'ব যেটো কি হয় নট এপ্লিকেবল বা অসম্ভৱ কি অসম্ভৱ কাৰণ আমি x টো কি আছিল x মানে আছিল পথটোৰ বহল পথটোৰ প্ৰস্থটো কিটাও নেগেটিভৰ হ'ব নোৱাৰে পথটো কিটাবা -15 মিটাৰ বহল হ'ব জানো নহব যদি আমি চাওঁ x = কিমান পালো 4 এটাকে পথটোৰ বহল বা x ৰ মানটো আমাৰ কিমান হ'ব 4 মিটাৰ ওকে প্ৰশ্নটো আমি কি আছিল খোজ কৰা পথটোৰ বহল x নিৰ্ণয় কৰিবলৈ দ্বিঘাত সমীকৰণটো সমাধান কৰা তো আমি এটো সমাধান কৰিলো আৰু সমাধান কিমান পালো x = 4 আৰু এটাকে আমি লিখি দিব পাৰো পথটোৰ প্ৰস্থ
পথটোৰ প্ৰস্থ কিমান হ'ব 4 মিটাৰ অ'কে নেক্সট 3 নম্বৰটো আমাক কি কৈছে যদি প্ৰতি বৰ্গ মিটাৰত 50 টকা হাৰত খোজ কৰা পথটোত পকীকৰণৰ মুঠ খৰচ ইমান টকা দিয়া আছে মুঠ খৰচ ইমান টকা দিয়া আছে আৰু প্ৰতি বৰ্গ মিটাৰত কিমান হয় পথটো নিৰ্মাণ কৰাৰ খৰচ কিমান টকা প্ৰতি বৰ্গ মিটাৰত আমাক দিয়া আছে পকী কৰাৰ খৰচ 50 টকা হ'লে ওলাব কি লাগে তেনে খোজ কৰা পথটোৰ কালি নিৰ্ণয় কৰা তেন্তে আমি কি ওলাব লাগিব খোজ কৰা পথটোৰ আমি কি ওলাব লাগে কালি উলিয়াব লাগে অ'কে এইটো ইজি কেনেকৈ আমি যদি চাওঁ যিকোনো যদি আমি খৰচা ওলাওঁ এতিয়া চাওঁ আমাৰ সাপোজ এইটো পথ আছে ইয়াৰ যদি আমি টোটেল খৰচা ওলাব লাগে সাপোজ ইয়াৰ পুৰা কালি আছে কিমান 10 বৰ্গ মিটাৰ অ'কে এতিয়া যদি মই কওঁ 1 বৰ্গ মিটাৰত 1 বৰ্গ মিটাৰৰ খৰচ হয় 50 টকা তেনে 10 বৰ্গ মিটাৰ মই কেনেকৈ ওলাম এইটো 50 আৰু মই 10 কি কৰিম পূৰণ কৰি দিম নহয় জানো 1 বৰ্গ মিটাৰৰ খৰচা হয় 50 2 বৰ্গ মিটাৰ কিমান হ'ব 100 হ'ব 3 বৰ্গ মিটাৰত এনেকৈ 150 টকা হ'ব তো তেনেকৈ 10 বৰ্গ মিটাৰ 10 বৰ্গ মিটাৰ ওলাবৰ কাৰণে 10ৰে পূৰণ কৰিম তো 10 আৰু 50 পূৰণ হ'লে কিমান হ'ব 500 টকা কিমান টকা হৈ যাব 500 টকা অৰ্থাৎ যিটো আমাক মুঠ খৰচ দিয়া থাকে মুঠ খৰচত সদায় কি হয় তাৰ কালি আমাৰ কিমান আছিল 10 বৰ্গ মিটাৰ কালিটো আৰু কি হ'ব প্ৰতি বৰ্গ মিটাৰৰ কি হ'ব খৰচটো আমাৰ কি কৰা থাকে পূৰণ কৰা থাকে অ'কে তো যদি মই এই মুঠ খৰচৰ পৰা যদি মই কি ওলাব লাগে কালি ওলাব লাগে তেন্তে মই কি কৰিব লাগিব প্ৰতি বৰ্গ মিটাৰত যিমান খৰচ হৈছিল এইটো মই হৰণ কৰি দিব লাগিব ধৰা মই 50ৰে কৰিছিলোঁ তো 50ৰে হৰণ কৰিলে কিমান পালোঁ 10 অৰ্থাৎ ইয়াত মই কিমান পালোঁ কালিটো কিমান পালোঁ 10 তো তেনেকৈ আমি উল্টাকৈ কৰিব পাৰোঁ ইয়াত আমাৰ প্ৰতি বৰ্গ মিটাৰৰ আমাৰ খৰচ দিয়া আছে 50 আৰু মুঠ খৰচ দিয়া আছে 12,000 তো 12,000ক যদি মই কি কৰোঁ এইটো 50ৰে যদি মই হৰণ কৰি দিওঁ তেতিয়া আমি কালিটো পাই যাম অ'কে তো এইটো কিমান হ'ব 0 কাটিব আৰু 5ৰে মই কাটিব পাৰিম 5 দুগুণ 10 2 থাকিব 20 হ'ব 5 4 গুণ 20 আৰু এটা 0 তো কিমান হ'ব 240 মিটাৰ স্কোয়াৰ হ'ব অ'কে তো এইটো আমি লিখি লওঁ এই 12,000ক আমি হৰণ কৰিব লাগিব কিমানেৰে 50ৰে 0 কাটি গ'ল এইটো মই এতিয়া 5ৰে 12ক 5 দুগুণ 10 5 4 গুণ 20 আৰু 0 তো কিমান হ'ব 240 মিটাৰ স্কোয়াৰ অ'কে বৰ্গ মিটাৰ নেক্সট 4 নম্বৰ প্ৰশ্ন কৈছে ঘাঁহনি ডৰাৰ পৰিসীমা নিৰ্ণয় কৰা আমি ঘাঁহনি ডৰাৰ কি ওলাব লাগে পৰিসীমা এইটোতো ইজি ঘাঁহনি ডৰা যদি আমি চাওঁ পৰিসীমা মানে কি হয় এইটো ইয়াৰ বাউণ্ডাৰীটো তো আমাক দিয়া আছে এইটো দিক আৰু প্ৰস্থ দিয়া আছে ঘাঁহনি ডৰাৰ পৰিসীমা কি হয় পৰিসীমাৰ সূত্ৰ 2 পূৰণ দিক যোগ কি হয় প্ৰস্থ তো 2 মানে 2 অ'কে দিক মানে আমাক দিয়া আছে 12 আৰু প্ৰস্থ মানে কিমান দিয়া আছে 10 তো এইটো হ'ব 10 আৰু 12 যোগ হ'লে এইটো আমাৰ হৈ যাব 22 তো 22 দুগুণ কিমান হ'ব 46 মিটাৰ অ'কে তো পৰিসীমা হ'লে কি হয় মিটাৰ হয় তোমালোকে লিখি ল'বা এইটো 4 নম্বৰটো এটাকে ঘাঁহনি ডৰাৰ পৰিসীমা কি হ'ব পৰিসীমা সমান 2 × l + b তো l মানে 12 আৰু b মানে হৈ গ'ল 10 আৰু এইটো আমি কৰি কিমান পালোঁ 34 মিটাৰ অ'কে